প্ৰচাৰৰ অন্তিম দিনটোত ৰঙিয়াত বিজেপিৰ বিশাল বাইক ৰেলী। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ নেতৃত্বত প্ৰচাৰ প্ৰায় 400 কৰ্মী সমৰ্থকৰ। বিজেপি জিন্দাবাদ ধ্বনিত আকাশ বতাহ মুখৰিত। বিজেপি চৰকাৰলৈ অশেষ ধন্যবাদ জনালোঁ। সেয়ে মই আজি বিজেপি চৰকাৰৰ বাবে ওলাই আহিছোঁ জয় ধ্বনি দিবলৈ ভৱেশ কলিতা ডাঙৰীয়ালৈ। জয় অসম, জয় জুবিন দা, ভৱেশ কলিতা জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ। সমষ্টিটোৰ বিভিন্ন অঞ্চলত বাইক ৰেলীৰে প্ৰচাৰ অভিযান চলাই বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে। আমাৰ সমৰ্থনত বিজেপিৰ সমৰ্থন এনডিএৰ সমৰ্থনত 10 সহস্ৰাধিক যুৱক যুৱতী ওলাই আহিছে আৰু যুৱ প্ৰজন্মৰ ডেকাসকলে ওলাই আহিছে। সকলো মুখত এটাই কথা যে আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত চৰকাৰ। সেই নিমিত্তে শেষৰ দিনত ধামাকা দিবলৈ সমগ্ৰ ৰাইজে ওলাই আহিছে। ৰঙিয়া বিধানসভা সমষ্টিৰ সন্মানীয় ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ভৱেশ কলিতা ডাঙৰীয়াৰ আজি অন্তিম প্ৰচাৰৰ অন্তিম কাৰ্যসূচী বিশাল বাইক ৰেলী। প্ৰায় 4,000তকৈ অধিক বাইক ৰেলীত অংশগ্ৰহণ কৰিছে আৰু ৰঙিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত এই ৰেলীয়ে আগুৱাই যাব আৰু আশা ৰাখিছোঁ অহা যি নিৰ্বাচন, এই নিৰ্বাচনত সন্মানীয় বিধায়কগৰাকীক ৰঙিয়া সমষ্টিবাসীয়ে পদুম ফুলৰ চিনত ভোট দি ব্যাপক ব্যৱধানত জয় কৰাব বুলি আশাবাদী আৰু তৃতীয়বাৰৰ বাবে সন্মানীয় বিধায়কগৰাকীক তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী। কিমান কিলোমিটাৰ জোৰাই ৰেলী? আজি প্ৰায় সমষ্টি 5 বজালৈকে, যিহেতু এই প্ৰচাৰৰ অন্তিম সময়, 5 বজালৈকে আমাৰ এই যি 4,000তকৈ অধিক বাইক ৰেলীত যি বাইক অংশগ্ৰহণ কৰিছে তেওঁলোকে 5 বজাৰ আগলৈকে এই বাইক ৰেলীত থাকিব আৰু সমষ্টিৰ প্ৰায় প্ৰান্ত চুই যোৱাৰ বাবে চেষ্টা কৰিব। আশা ৰাখিছোঁ 50,000তকৈ অধিক ব্যাপক ব্যৱধানত সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই বিধায়ক হিচাপে পুনৰবাৰ নিৰ্বাচিত হ'ব। কেনেকুৱা আজিতো অন্তিম দিন, কেনেকুৱা দেখা পাইছে, কিমানমান ভোট পাব বুলি ভাবে? আমি আশাবাদীছোঁ লাখতকৈ অধিক ভোট সন্মানীয় বিধায়কগৰাকীয়ে পাবলৈ সক্ষম হ'ব আৰু আশা ৰাখিছোঁ আমি 50,000তকৈ অধিক ব্যাপক ব্যৱধানত সন্মানীয় বিধায়কগৰাকী তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব বুলি আশাবাদী। আৰু ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ, ভোটাৰ ৰাইজে ইতিমধ্যে সংকল্প লৈছে যে উন্নয়নৰ স্বাৰ্থত সন্মানীয় বিধায়কগৰাকীক তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ আগবাঢ়িছে। আৰু ইয়াৰ জ্বলন্ত উদাহৰণ আজি ইয়াত দেখিছে 4,000তকৈ অধিক বাইক থকা সন্মানীয় ব্যক্তিয়ে এই বাইক ৰেলীত অংশগ্ৰহণ কৰিছে আৰু স্বইচ্ছাই ইয়ালৈ ওলাই আহিছে। আমি কাকো জোৰকৈ মাতি অনা নাই। কংগ্ৰেছে যেনেধৰণে বিভিন্ন প্ৰলোভন, যেনেধৰণে ভয় ভাবি কৰি তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰাৰ বাবে সন্মানীয় ব্যক্তিসকলক আহ্বান জনাইছে, কিন্তু আমাৰ বিজেপিত যিসকল আজি যুৱক দেখিছে ইয়াত স্বইচ্ছাই ইয়ালৈ ওলাই আছে আৰু ভাৰতক ভাল পাই, দেশক ভাল পাই বাবে আজি তেওঁলোকে ওলাই আছে। আৰু আশা ৰাখিছোঁ যি নিৰ্বাচন হ'ব নহওঁতে সেই নিৰ্বাচনত সকলোৱে দলে বলে আহি ভোটদান প্ৰদান কৰি সন্মানীয় বিধায়কগৰাকীক তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰিব। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাৰ্থ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।